জুবিন দাই আপার আসামৰ ফালে নগাঁৱৰ ফালে এটা ফাংচনত গৈছিল। এখন ফাংচনত গৈছিল আৰু তেতিয়া ৰাতি 2টা নে 3টা 4টা বাজিছিল। ওলাই আহি দেখিলে এটা ঘৰত সৰু সৰু ল'ৰাবিলাকে কোরআন মুখস্থ কৰি আছে। আমাৰ হাফিজিয়া মাদ্ৰাছা বুলি কয়। কোরআনখন অন্তস্থ কণ্ঠস্থ 7 বছৰ বয়সৰ পৰা 12 বছৰ বয়সত গোটেই কোরআনখনে মুখস্থ কৰি দিয়ে। আমাৰো মুখস্থ আছে গোটেইখিনিয়ে। তেওঁ ওলাই গৈ দেখিলে ইয়াতে কি হয়, কৈছে এইখন মাদ্ৰাছা হয়। বোলে কি কৰে ইয়াতে? ওই গোটেই কোরআনখন মুখস্থ কৰিব, এওঁলোকৰ কামেই হ'ল এইটো, কোরআনখন কেৱল মুখস্থ কৰিব। হয় নেকি? কাৰ ল'ৰা এইবোৰ? বোলে এইবোৰ ইতিম মানে অনাথ, বেছিভাগেই মাক বাপেকৰ নাই। সেই মানুহ আজি পাবলৈ নহ'ব অসমত বিচাৰি, ভাৰতবৰ্ষত দুনিয়াত বিচাৰি নাপাব আপুনি পৃথিৱীৰ ভিতৰত বৰ্তমান অৱস্থাত। সেই ফাংচনত যিবোৰ 7 লাখ 8 লাখ 10 লাখ টকা পাইছিল গোটেই মাদ্ৰাছাখনত দি থৈ আহিছিল। গোটেই মাদ্রাসাত কি হয়েছে? হিজরাখন পাইছে এজন ইমাম, আমার ইয়ারে কাহিনী পারানে কোড এটা যে তো রোজার মাহতে রোজা রাখিবি আর মোর কারণে দোয়া করিবি। 40,000 টাকা ইমাম সাহেব দি থৈ পেলাই গুচি আহিছে। অকল তেওঁ হিন্দুৰাই নাছিল, সকলোৰে আছিল। তেওঁ আলিম সকলৰ আছিল, ইমাম সকলৰ আছিল, পুৰোহিত সকলৰ আছিল।